সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশি ফল শিতান আৰম্ভ কৰিছোঁ। আজি 1432 ভাস্কৰাব্দৰ ভাদৰ মাহৰ 1 তাৰিখ সোমবাৰ 2025 চনৰ 18 আগষ্ট। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:59:06 আৰু সূৰ্য অস্ত যাব আবেলি 5:53:38। তিথি কৃষ্ণা দশমী তিথি। নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ। হৰ্ষণ যোগ বনিষ্কৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব বৃক ৰাশি, ক্ষুদ্ৰ বৰ্ণ, দেৱগণ হ'ব কুকুৰৰ অস্থি, মাহেন্দ্ৰ যোগ পাব। আৰু আবেলি 4:13:22 যোৱাৰ পিছত মিথুন ৰাশি, ক্ষুদ্ৰ বৰ্ণ। ৰাতি 3:31:22 যোৱাত মনুষ্যগণ হ'ব সাপৰ অস্থি। আজি ছোৱালীসকল আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। মৰণত কোনো দোষ নাই। যাত্ৰা আজি শুভ কিন্তু পূবে নিষেধ। আজি খাদ্য হিচাপে কলমৌ শাক খোৱা নিষেধ। সন্ধিয়া 5:53:40 যোৱাত উৰহি খোৱা নিষেধ। আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, মানে সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া থাকিব, কিন্তু ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। লগতে খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতিৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অতিকৈয়ে শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। আৰু কৰ্মক্ষেত্ৰত কৰ্মপ্ৰাৰ্থীসকলে আজি তেওঁলোকৰ কামত সফলতা লাভ কৰিব। যি কাম কৰিব সেই কামত সফলতা পাব, লগতে কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বৈবাহিক ক্ষেত্ৰত মানে স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃক ৰাশি। বৃক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃক ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, মানে সুস্থ হৈ থাকিব। আজি টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মজবুত থাকিব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে আজি যোগাৰ কৰিবলৈ সক্ষম হ'ব, মানে সেই টকাখিনি আপোনাৰ হাতত আহি যাব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত আজি কিছু মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে, গতিকে ভাবি চিন্তি দিনটো অতিক্ৰম কৰিব। আৰু কৰ্মপ্ৰাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকে যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা। ইমান পৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া থাকিব। তথাপিতো দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু স্বাস্থ্যজনিত সমস্যাৰ পৰা আমনি কৰিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক পৰিস্থিতি আজি মজবুত থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। লগতে পৰিয়ালৰ সদস্যসকলে আজি আপোনাৰ কাম কাজত সহায়ৰ হাত আগবঢ়াব। প্ৰেমত মধ্যম, দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব, তথাপিতো বুজাবুজি ৰখাটো দৰকাৰ। এতিয়া আহিছোঁ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত আপোনাৰ মধ্যমীয়া ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া ফল পাব। শুভ সংখ্যা 9, শুভ ৰং ৰঙা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি।
কৰ্কট ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া থাকিব আৰু টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকে আজি তেওঁলোকৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা বুজাবুজি আজি পাৰিব। তেওঁলোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। দুয়োৰে আজি ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব। কৰ্মপ্ৰাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকে যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব আৰু সুনাম অৰ্জন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু 4 ৰং। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে আজি আপোনাৰ যোগাৰ হৈ যাব যদি আপুনি চেষ্টা কৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে, গতিকে ভাবি চিন্তি আজি কথা বতৰা পাতিব পৰিয়ালৰ সদস্যসকলৰ লগত। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি ভেদাভেদ হ'ব পাৰে, মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান ৰাখিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। আজি কৰ্মপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ। তেওঁলোকে যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো শুভ। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। মাজে মধ্যে হয়তো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া থাকিব দিনটো। পৰিয়ালৰ সদস্যসকলৰ লগত আজি মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। লগতে গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক কাম কাজবিলাকত সহায়ৰ হাত আগবঢ়াব। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া, দাম্পত্য জীৱনত মধ্যমীয়া ফলাফল লাভ কৰিব। আজি কৰ্মপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ। তেওঁলোকে যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, লগতে সুনাম অৰ্জন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 1, শুভ ৰং কমলা আৰু সোণালী। ৰাশিফলখিনি শুনি কেনে পালে জনাব, কমেণ্ট বক্সত জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। 18 ছেপ্টেম্বৰ সোমবাৰ আজিৰ দিনটোৰ ৰাশিফল। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰতো আজি আপোনাৰ শুভ। প্ৰায়ভাগ যিখিনি টকাৰ আপোনাৰ দৰকাৰ হ'ব প্ৰায় যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব, লগতে সহায়ৰ হাত আগবঢ়াব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। দুয়োৰে মাজত আজি ঘনিষ্ঠতা বাঢ়িব। কৰ্মক্ষেত্ৰত কৰ্মপ্ৰাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকে যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব।
দাম্পত্য জীৱনত শুভ স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। স্বামী স্ত্ৰীৰ ঘনিষ্ঠতা বাঢ়িব। আজি কৰ্মপ্ৰাৰ্থীসকলে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে ভুল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত মনোযোগ নাথাকিব, কমিব পাৰে, গতিকে লিখা পঢ়াত মনোযোগ দিয়ক। শুভ সংখ্যা হৈছে 5, শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। ধনুৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব, মানে সেই টকাখিনি আপোনাৰ হাতলৈ আহিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব, বুজাবুজি থাকিব। প্ৰেমত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল থাকিব। কৰ্মপ্ৰাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকে যি কাম কৰিবলৈ ওলাব বা যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা লাভ কৰিব, লগতে কামটো সম্পন্ন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 2, শুভ ৰং বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকলৰ আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিসকলৰ আজি টকা পইচাৰ ক্ষেত্ৰত ভাল হ'ব। তেওঁলোকৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব, মানে সেই টকাখিনি আপোনাৰ হাতলৈ আজি আহিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত কৰ্মপ্ৰাৰ্থীসকলে আজি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কামটো সম্পন্ন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি শুভ। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। প্ৰেমত মধ্যম। দাম্পত্য জীৱনত মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুস্থ হৈ থাকিব, সুন্দৰ হৈ থাকিব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি মধ্যমীয়া ফল পাব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া যদিও খৰচৰ পৰিমাণ বাঢ়িব। প্ৰেমত বাধা বা জামেলাই আপোনাক মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে, লগতে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে, গতিকে সাৱধান থাকিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকলৰ আজি পৰিয়ালত সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভাল পোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। দুয়োৰে মাজত মিলা প্ৰীতি বাঢ়িব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মধ্যমীয়া ফলাফল পাব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। শুভ সংখ্যা হৈছে 6, শুভ ৰং গোলাপী আৰু বগা। ইমান পৰে আপোনালোকে আজি দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ